ব্রহ্মাদি দেবগণে নিচল সম্প্রতি মনে লক্ষ্মীক সেৱন্ত তপ কৰি লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাঙ্ক হৰি। ভাগৱত পুৰাণৰ এই শ্লোকৰ আধাৰত মহাপুৰুষ মাধৱদেৱে এই ঘোষাজোকা ব্যাখ্যা কৰি আমাক জনাইছে যে সৌভাগ্যৰ দেৱী সম্পত্তিৰ ৰাণী লক্ষ্মী দেৱী যিগৰাকীক সমগ্ৰ হিন্দু দৰ্শনত সৌভাগ্যৰ দেৱী বুলি বিভিন্ন দেৱ দেৱতাসকলে উপাসনা কৰে। ব্ৰহ্মাকে আদি কৰি বিভিন্ন দেৱ দেৱতাসকলে ঐশ্বৰ্য সম্পত্তিৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীক উপাসনা কৰে। সেই লক্ষ্মী দেৱীয়েও কিন্তু ভগৱান নাৰায়ণক তেওঁ একান্তভাৱে উপাসনা কৰে। তেনে ক্ষেত্ৰত ভগৱান নাৰায়ণতকৈ আৰু শ্ৰেষ্ঠ দেৱতা কোন থাকিব পাৰে, এই কথাটো প্ৰশ্ন হয়। সেয়েহে ভগৱন্ত নাৰায়ণকী শ্ৰেষ্ঠ দেৱতা হিচাপে এই ঘোষাফাঁকিৰ যোগেদি ঘোষণা কৰা হৈছে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃতৰ পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসতৰ নাই। শ্ৰীমদ ভাগৱত পুৰাণৰ এই মহান শ্লোক ফাঁকি মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰি কৈছে যে বেদৰ অন্তত যিবিলাক শাস্ত্ৰ ৰচনা হৈছিল সেইবিলাকক বেদান্ত বুলি কোৱা হৈছিল। আৰু এই বেদান্তসমূহৰ সাৰ হিচাপে সৰ্বশেষত মহামুনি ব্যাসে যি ভাগৱত শাস্ত্ৰ ৰচনা কৰিছিল সেই ভাগৱত শাস্ত্ৰকেই সমস্ত বেদান্তৰ সাৰ বুলি ঘোষণা কৰিছিল। আৰু এই ভাগৱত শাস্ত্ৰ যি পান কৰিছে সেই ভাগৱত শাস্ত্ৰৰ বাহিৰে অন্য কোনো শাস্ত্ৰৰ ৰসেৰে সেই পান কৰোৱা ভক্তজনৰ মনলৈ সন্তোষ আনিব নোৱাৰে। ভাগৱত শাস্ত্ৰ এবাৰ যি পান কৰিছে, ভাগৱত শাস্ত্ৰ এবাৰ যি শুনিছে, সেই ভাগৱত শাস্ত্ৰই সমস্ত আনন্দৰ ভাণ্ডাৰ, অন্যত্ৰ ৰসত ৰতি নাই বুলি কৈ ভাগৱত শাস্ত্ৰৰ বাহিৰে অন্য শাস্ত্ৰৰ ৰসেৰে ভাগৱত শাস্ত্ৰৰ শ্ৰেষ্ঠতা সৰ্বশ্ৰেষ্ঠ হিচাপে ঘোষণা কৰা
হৈছে। মহাভাগৱত ৰস মাধৱৰ নাম যশ আকপান কৰিলে যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ আদিৰ ৰতিয়াৰ নকৰ মনে। ভাগৱত পুৰাণৰ অন্যতম এটি শ্লোক, যি শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে এনেভাৱে কৰিছে যে মহাভাগৱত ৰস, যি ৰসত মাধৱৰ নাম যশ অৰ্থাৎ ভগৱন্ত কৃষ্ণৰ নাম আৰু যশ প্ৰকাশ হৈছে, আৰু এই মহাভাগৱত ৰস যিজনে পান কৰিছে সেইজনৰ চিত্ত একান্তভাৱে ভগৱন্ত কৃষ্ণৰ চৰণত স্থিত হৈছে, আৰু মোক্ষ আদি ৰসৰ প্ৰতিও সেইজনৰ চিত্ত উদ্বাহল নহৈ একমাত্ৰ কৃষ্ণৰ চৰণতেই ৰতি হৈছে, অৰ্থাৎ মোক্ষকো নিবিচাৰি কেৱল ৰসতেই সেইজন ভক্তৰ প্ৰাণ নিবিষ্ট হৈছে। মুক্তিটো নিস্পৃহ এই তত্ত্বটিও এই ঘোষা ফাঁকিত পুনৰ প্ৰকাশ পাইছে। কৃষ্ণৰ নামক সদা কীৰ্তন কৰ যিতু মনে দৃঢ় কৰিয়া নিশ্চয় নিষ্কাম হোকবা যদি সকাম হৈতাক কদাচিতো কলিন বাধয়। বৃহৎ নাৰদীয় পুৰাণৰ পৰা মহাপুৰুষ মাধৱদেৱে এই শ্লোকভাগী আহৰণ কৰি নামঘোষা শাস্ত্ৰত ঠাই দিছে। কোৱা হৈছে, যিজন ভক্তই কৃষ্ণৰ নাম সদায় কীৰ্তন কৰে আৰু যিজন ভকতৰ মনে দৃঢ়ভাৱে একমাত্ৰ কৃষ্ণকেই চিন্তা কৰে আৰু কৃষ্ণৰ চৰণতেই তেওঁৰ মনৰ দৃঢ়তা প্ৰকাশ পায়, সেইজন ভকতৰ কিবা কামনা থাকিলেও, সকাম ভাৱনা থাকিলেও, কলি অৰ্থাৎ মনলৈ অহা যিবিলাক বেয়া ভাৱ, হিংসা বেইচা, দোষ, পাপ, খং, ক্ৰোধ আদি যিবিলাক কলিৰ প্ৰভাৱত মানুহৰ গাত উৎপন্ন হোৱা দোষ থাকে, সেই দোষবিলাকে সেইজন ভকতক স্পৰ্শ কৰিব নোৱাৰে। নিষ্কাম আৰু সকাম দুটা ভাৱ ভগৱন্তক সাধনা কৰাৰ সময়ত আমাৰ থাকিব পাৰে, কিন্তু ইয়াত কোৱা হৈছে যে নিষ্কামেই হওক কিংবা সকামেই হওক, আমাৰ দেহত থকা, মনত থকা, ভাৱত থকা এই কলিকৃত দোষবিলাকে সেইজন ভকতক বিচলিত কৰিব নোৱাৰে, যিহেতু কৃষ্ণ নামকে সুদৃঢ়ভাৱে
সেইজন ভকতে আশ্ৰয় কৰিছে। কৃষ্ণ। চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণবিনে আন সেয়ে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ। মহাপুৰুষ মাধৱদেৱে এই শ্লোকফাকি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পৰাই আহৰণ কৰিছে আৰু ইয়াত এই তত্ত্ব প্ৰকাশ কৰিছে যে জাতিগতভাৱে চাণ্ডালক যদিও নিজ সম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰা হৈছে, সমস্ত জাতিৰ লোকেই জগতৰ উপকাৰী জাতি, গতিকে চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী বুলি কথাষাৰ আৰম্ভ কৰা হৈছে আৰু এই সমস্ত জাতিয়েই এক ঈশ্বৰৰ বাহিৰে আন কাৰো ওচৰত সমৰ্পণ কৰি কৃতাৰ্থ হ'ব খোজা নাই বা হ'ব পৰা নাই। চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি গুণ নাম বিনে আৰ বুলি কোৱা হৈছে। আৰু এই কথাৰ কাৰণেই যিজন ভগৱন্তৰ গুণনাম যশ কীৰ্তন কৰি সমস্ত জাতি উপজাতি উপকৃত হ'ব পাৰিছে, সেইজন প্ৰভু ভগৱন্তই সেই গুণ যশৰ অধিকাৰী হৈ কৃতকৃত্য হৈছে। সেইকাৰণে প্ৰভু ভগৱন্ত নিজৰ গুণনাম যশৰ অতি প্ৰিয় ভক্ত। গতিকে প্ৰভু ভগৱন্তই নিজৰ গুণনাম যশৰ প্ৰিয়, নিজৰ যশ প্ৰিয় বুলি কোৱা হৈছে। যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আসন্ত প্ৰকাশী তাতে সে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমন প্ৰৱৰ্তে যতে কজৰ ৰাশি মহাপুৰুষ মাধৱদেৱে মহাভাগৱত পুৰাণৰ এই শ্লোকফাকি নামঘোষাত সন্নিৱিষ্ট কৰি আত্মা আৰু পৰমাত্মাৰ সম্পৰ্কে আমাক স্পষ্টভাৱে বুজাইছে যে প্ৰভু ভগৱন্ত চৈতন্যমূৰ্তি পৰমাত্মা হিচাপে তেওঁ সবাৰে হৃদয়ত বিদ্যমান আৰু প্ৰতিজন দেহত পঞ্চভৌতিক দেহ, পঞ্চভূত, পঞ্চতন্মাত্ৰ, পঞ্চজ্ঞানেন্দ্ৰিয়, পঞ্চকৰ্মেন্দ্ৰিয় আদি এই 24 তত্ত্বৰে গঠিত এই জীৱদেহত
চৈতন্য মূৰ্তি পৰমাত্মা আৰু প্ৰাণময় সেই পৰমাত্মাৰ অংশ জীৱাত্মা স্থিত হৈ আছে। আৰু এই সমস্ত ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন এই সমস্তই চৈতন্য মূৰ্তি পৰমাত্মা ভগৱন্তত প্ৰকাশিত হৈ আছে। গতিকে ২৪ তত্ত্বৰে গঠিত আমাৰ এই দেহ পঞ্চবিংশতি তত্ত্বৰ জীৱাত্মা আৰু ষড়বিংশতি তত্ত্বৰ পৰমাত্মাৰে আমাৰ এই চৈতন্যময় দেহ ইন্দ্ৰিয় ভূত প্ৰাণ বুদ্ধি মন সহিতে জীৱাত্মা আৰু পৰমাত্মা আমি প্ৰভু ভগৱন্তৰ সেৱাত ৰত হৈ আছোঁ।